হয়, হৰ ঘৰ জল যি প্ৰধানমন্ত্ৰী সপোনৰ আঁচনি জল জীৱন মিছনৰ অধীনত প্ৰত্যেক ঘৰৰ মানুহক এটুপি খোৱা পানী ব্যৱস্থাৰ যোগান ধৰা যি আঁচনি হাতত লৈছিল, সেই আঁচনিসমূহ বৰ্তমান কেনে পৰ্যায়ত আছে। বৰ্তমান মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁহি চাবুৱাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ডঙৰচুক গাঁৱৰ এখন পানী যোগান আঁচনিৰ সন্মুখত ভাগত মই এই মুহূৰ্তত উপস্থিত, আৰু মোৰ কেমেৰা সহযোগীয়ে সামগ্ৰিক দৃশ্য দেখুৱাইছে। আচলতে এইখন আঁচনি প্ৰায় 1,26 লাখ টকাতকৈ অধিক টকাৰে ব্যয় কৰা এখন আঁচনি, যিখন আঁচনিৰ দ্বাৰা গাঁওবাসী প্ৰায় 400 ঘৰতকৈ অধিক লোকক এই আঁচনিখনৰ অধীনত আচলতে তেওঁলোকক খোৱা পানী যোগান ধৰাৰ বাবে যি ব্যৱস্থা, যি প্ৰকল্প হাতত লৈছিল, সেই প্ৰকল্প এতিয়া এক ফটুকা ফেনলৈ পৰিণত হৈছে। কেমেৰাৰ দৃশ্য দেখাৰ পাছত আপোনালোকক সামগ্ৰিক কথা আমি বুজাই নক'লেও বুজি পাইছে আচলতে কি ধৰণে গোটেই অঞ্চলটো আচলতে এই যিটো প্ৰকল্পটো যি স্থানত স্থাপন কৰিছিল, এই অঞ্চলটো সমগ্ৰ অঞ্চলটো হাবিৰ বনেৰে আৱৰি পৰিছে। ইয়াত খোৱা পানী দূৰৈৰ কথা, ইয়াত আচলতে মানুহ সোমাবলৈ নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। চাৰিওদিশে কেৱল হাবি আৰু হাবি। এতিয়া আমি কথা পাতিবৰ বাবে যত্ন কৰিম ইয়াৰ যিসকল স্থানীয় বাসিন্দা আছে। এইটো কিমান দিন হ'ল ইয়াতে বহোৱা, আৰু আপোনালোকে ইয়াৰ পৰা পানী পাইছেনে নাই? এতিয়া 2 বছৰ 6 মাহ মানে হ'ল। এতিয়া এনেকুৱা পৰ্যায় পালেহি নহয়, গেটখন মানে টঙনিয়ালত তলা নোখোলা হ'ল। সিমানেই মামত হ'লে এনেকুৱা ধৰণৰ জঘন্য হাবি হ'ল, আমি এতিয়া ক'বলৈ উপায় নাই আৰু। কিমান দিন হ'ল বুলি ক'লে? 2 বছৰ 6 মাহ। 2 বছৰ 6 মাহ। এই যে যিটো আঁচনিখন বহাইছিলে, ইয়াত কিমান লোকক ইয়াৰ পৰা পানী যোগান ধৰাৰ কথা আছিল? এই পানী মানে 405 ঘৰ হ'ব। 400 ঘৰতকৈ অধিক? 405 ঘৰ মান হ'ব। এতিয়ালৈকে মানে ইয়াৰ পৰা পানী এটোপাও পোৱা নাই? এটোপাও পোৱা নাই, মানে পাইপে নবহুৱালে। পাইপ নবহালে। কাম সম্পূৰ্ণ নহ'লে আধা দুখীয়া কৰিলে কৰি পিনি। আৰু ইয়াতো চাইনবোৰ্ডটো লাগি আছে ধুনীয়াকে, চাইনবোৰ্ডটো 1,26,97,000 টকা। এই চাইনবোৰ্ড এতিয়া বেছি দিন নাই হোৱা, 6 মাহ মান হৈছে লগাই থৈ যোৱা। চাইনবোৰ্ডখন 6 মাহৰ আগত লগাই থৈ গৈছে? 6 মাহৰ আগত লগাই থৈ গ'ল। ঠিকাদাৰে লগাই থৈ গৈছে? ঠিকাদাৰে লগাই থৈ গ'ল। গাড়ী এখনত আহি ঠিকাদাৰে লগাই থৈ গ'ল। এই যিখিনি মাটি, ইয়াৰ প্ৰকল্পটো বহাবৰ কাৰণে যিখিনি মাটি, এই মাটিখিনি কাৰ হয় গম পাই নি? এই মাটিখিনি আমাৰ। আপোনালোকৰ? মই হৈছিলে, মই ইয়াত এখন বাঁহ গছ ৰুইছিলোঁ, বাঁহ বাৰী কটা হ'ল, বাগান পাতিছিলোঁ, বাগান কাটি দিয়া হ'ল। কেলৈ চৰকাৰে অনুষ্ঠান এটা দিছোঁ বুলি কোৱা দেখি সেই দিব কাৰণে মই ক্ষতিপূৰণ দিছে? মোৰ একো ক্ষতিপূৰণ নাই দিয়া। একো দিয়া নাই? একো নাই দিয়া। দিম কৰি আজিলৈকে নাই আৰু। আপুনি এই অঞ্চলৰ বাসিন্দা? হয়, মই পাইছে জানো কিবা ইয়াৰ পৰা? নাই পোৱা, আমি একো সুবিধা পোৱা নাই। চৰকাৰক কি আহ্বান জনাব? তাকে কামটো সম্পূৰ্ণৰূপে কৰি দিব লাগে, আমাৰ পানীখিনি খোৱাৰ সুবিধা হ'ব, তেতিয়া বিশুদ্ধ পানী। এতিয়া আৰু প্ৰধানমন্ত্ৰী সপোনৰ আঁচনি বুলি কোৱা হৈছিল, প্ৰত্যেক ঘৰে বিশুদ্ধ খোৱা পানী পাব। সেইটো পালে ভাল আৰু ওপৰলৈ চাব লাগে আমাৰ ফালে আৰু। 2.5 বছৰ পাৰ হৈ গৈছে। 2.5 বছৰ পাৰ হৈ গৈছে, তেনেকৈ কাম আধাৰতে ৰখাই দিলে। এতিয়া ঠিকাদাৰে জানিব, ঠিকাদাৰে কিয় ৰখালে বা কিয় হেৰি কৰিলে এনেকৈ। হয়, মই অকণমান দেখুৱাবৰ বাবে যত্ন কৰিছোঁ। এইটো যিটো তলাটোৰ ভিতৰৰ অংশ আপোনালোকে ইয়াত দেখাৰ পাছত আচলতে অনুমান কৰিব পাৰিব যে এই প্ৰকল্পটো আচলতে ইয়াত গেটখন যিদিনা আহি লগাইছিলে, হয়তো আৰু তাৰ পাছত ইয়াত দ্বিতীয়বাৰ ইয়াত খোলা হোৱা নাই, বা ইয়ালৈ মানুহ সোমাব পৰা পৰিৱেশ নাই, কেৱল ডাঠ হাবিৰে ভৰি পৰিছে। আৰু এটা মই দেখিছোঁ ইয়াত প্ৰকল্পটোৰ বাবে আচলতে যি বিদ্যুৎ সৰবৰাহ কৰিবৰ বাবে যি খুঁটা পুতিছিল বা যি ট্ৰেন্সফৰ্মাৰ বহাইছিল, সেই ট্ৰেন্সফৰ্মাৰটো ওপৰলৈকে আচলতে হাবি বনে এতিয়া আৱৰি ধৰিছে। এতিয়া এনে পৰিৱেশত আচলতে প্ৰধানমন্ত্ৰীৰ যি সপোনৰ আঁচনি, প্ৰত্যেক ঘৰৰ যি ইয়াতে লিখা আছে হৰ ঘৰ জল, এই হৰ ঘৰ জলৰ যি আঁচনি, জল জীৱন মিছনৰ অধীনত যি আঁচনি, এই আঁচনিসমূহৰ এতিয়া চাবুৱাত এনেধৰণে আচলতে পৰিতপ্ত অৱস্থাত, এইখন আঁচনি বুলিয়ে নহয়, বিভিন্ন অঞ্চলত এতিয়া চাবুৱাত পৰিতপ্ত অৱস্থাত এই আঁচনিসমূহ পৰি থকা দেখা পোৱা গৈছে। গতিকে এইসমূহ দৃশ্য দেখাৰ পাছত চৰকাৰ বা প্ৰশাসনে কেনেধৰণে দৃষ্টি নিবদ্ধ কৰিব। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।